iPhone XR XR ৰেড কালাৰ খুব ধুনীয়া কালাৰ 15 পৰা 20,000 দিলে আপোনালোকে iPhone 16 আপোনালোকে ঘৰত লৈ যাব পাৰিব যদি আপোনাৰ বাজেট কম আছে 7,000 টকা আপোনাৰ হাতত আছে তেলে 7,000 টকা লৈ আহিলে আপুনি ইয়াৰ পৰা আইফোন লৈ যাব পাৰিব হয় অন টেবল আহিলে কিবা এটা চাই দিম আপোনালোকে চাব পাৰে 11 ৰ ওচৰত এভেইলেবল আছে যিমান প্ৰিমিয়াম ফোন আছে আইফোনৰ হয় প্ৰ মেক্স গুটেখিনি আমাৰ ওচৰত এভেইলেবল আছে বহুত ধুনীয়া ধুনীয়া কালাৰ আছে স্পটলেছ কন্ডিশন আছে হয় আপোনালোকে এটো চাব পাৰে iPhone 13 ৰেড কালাৰ হয় খুব ধুনীয়া কালাৰ মানুহে পছন্দ কৰে 15 প্লাস উইথ এপল ওয়াৰেন্টি ফেব্ৰুৱাৰী 2026 লৈকে এটো এপল ওয়াৰেন্টি পাই যাব অলমোস্ট এবছৰ আপোনালোকে 15 প্লাস পাই যাব উইথ এপল ওয়াৰেন্টি অলমোস্ট 1 ইয়াৰ এটো ফাইনান্সত যদি আপোনালোকে লব বিচাৰে 15 পৰা 20,000 দিলে আমি এটো দি দিব পাৰিম 15 প্লাস ফোনৰ লগত গুটেকেটা জি মডেল লয় গুটেকেটা লগত টেম্পাৰ ফ্ৰী থাকিব এবাৰ লগাই দিম ভাঙি গলে আৰু এবাৰ লগাই দিম ফ্ৰীতে স্পাইজেনৰ কভাৰ দিব স্পাইজেনৰ কভাৰ যেটো আপোনালোকে জানে 400 to 500 আহে এনেকা নহয় যোনটো দিম ভাল প্ৰডাক্ট দিম লগত কেবল অৰিজিনাল পাই যাব আপোনাক সেকেন্ড হ্যান্ড মোবাইল লাগে নেকি যদি আপুনি সেকেন্ড হ্যান্ড আইফোন বিচাৰি আছে তেন্তে এই ভিডিঅ ক্লিক কৰি আপুনি একদম ভাল কাম কৰিছে নমস্কাৰ নিউজ ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক মই ইফতিকাৰে পুনৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছো দৰ্শকসকল আজি মই আহি উপস্থিত আছো আপোনালোকে দেখিবলৈ পাইছে মোবাইল হাবলৈ তেন্তে আমি ভিতৰত যাম এখন ডিলাৰ ক'ত আছে আমি দাদাৰ পৰা সবিশেষ জানিম আৰু ইয়াতে কিমান টকাৰ পৰা কি কি সুবিধা আছে আপুনি কিমান টকাৰ পৰা মোবাইল ষ্টাৰ্ট হ'ব কিমান টকালৈকে যাব কি মডেল পাব সকলো সবিশেষ জনাম কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই ক'ব বিচাৰো যে ইয়াতে আপোনালোকৰ নগাঁৱত প্ৰথম এখন যিখন দোকান আছে প্ৰথম এনেকুৱা এখন দোকান য'ত আপোনালোকে আইফোন ৰিফাইন্সত পাব গতিকে আৰু বেছি সময় পলম নকৰা আমি ভিতৰত যাওঁ আৰু আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো এতিয়া আমি আহি পাই গ'লো দাদাৰ ওচৰত দাদা সৰ্বপ্ৰথম নমস্কাৰ ভালে আছে নমস্কাৰ হয় আমাৰ দৰ্শকসকলে আপোনাৰ শুভ নামটো আৰু দোকানখনৰ এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক মোৰ নাম ইফাজুল হুছেইন আৰু আমাৰ দোকানখন আছে হবৰগাঁও মৰিগাঁও সিন্ডিকেট হিৰো ডিলাৰৰ সাইডত অথবা খিয়স ভৱনৰ অপজিটত হয় ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি সুধিব বিচাৰো যে আপোনালোকৰ ডিলাৰ আহিছে আপোনালোকৰ দোকানখনত আইফোনৰ ৰিফাইন্স হৈ যায় হৈ যাব মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰিলে এটা ৰিফাইন্স হৈ যাব 7 to 8,000 দিলে এটা আইফোন আপোনালোকে লৈ যাব পাৰিব হয় 7 to 8,000 ন আৰু আমাৰ দৰ্শকসকলক আপোনালোকৰ কি ষ্টকত আছে অলপ কৈ দিয়ক ষ্টক বুলি ক'ব গ'লে আমাৰ লো মডেলৰ পৰা লেটেষ্ট মডেল গুটেকেটা আমাৰ ওচৰত এভেইলেবল আছে যেহেতু চাব পাৰে iPhone XR হয় ৰেড কালাৰ খুব ধুনীয়া কালাৰ ইয়াৰ পৰা লৈ কিনে আপোনালোকে চাব পাৰে 11 ৰ ওচৰত এভেইলেবল আছে হয় 11 প্লাস চাব পাৰে iPhone 12 13 15 প্লাস 15 প্লাস iPhone 13 লগত ওপৰত চাব পাৰে আমি গুটেকেটা iPhone 15 ৰ ষ্টক ৰাখিছো তাৰ লগত যিমান প্ৰিমিয়াম ফোন আছে আইফোনৰ প্ৰ মেক্স গুটেখিনি আমাৰ ওচৰত এভেইলেবল আছে যেনেকুৱা মডেল লাগে গুটেকেটা মডেল পাই যাব ন মডেল এভেইলেবল আছে লেটেষ্ট মডেল iPhone 16 নতুনকে লঞ্চ হৈছে তিনটা সিৰিজ আমাৰ ওচৰত এভেইলেবল আছে সিঙ্গেল সিৰিজ iPhone 16 Pro Max তিনটা সিৰিজৰ আমাৰ আইফোন এভেইলেবল আছে হয় ধৰ এটা কাৰোবাক iPhone 16 লাগে 16 টো অলপ দেখাই দিয়ক যে কেনেকুৱা কি হ'ব যেহেতু চাব পাৰে iPhone 16 হোৱাইট কালাৰ খুব ধুনীয়া কালাৰ এখন হয় 100% বেটাৰি হেলথ অলমোস্ট 10 মান্থৰ এপল ওয়াৰেন্টি পাই যাব এটো মাত্ৰ আমি ৰেট দেখিছো 65,000 আমাৰ ওচৰত দিয়ক আপোনালোকে লৈ যাওক 65,000 হয় হয় আৰু ইয়াতো ফাইনান্স হৈ যাব মাত্ৰ 15 পৰা 20,000 টকা দিলে ডাউন পেমেন্ট দিলে এটো ফাইনান্সত লৈ যাব পাৰিব মাত্ৰ 15,000 টকাৰ পৰা 20,000 টকা দিলে আপোনালোকে লৈ যাব পাৰিব iPhone 16 এটো আপোনাৰ কি ভেৰিয়েন্ট হয় মানে স্পেচৰ 128GB storage আছে হোৱাইট কালাৰ হয় iPhone 16 বেটাৰি হেলথ পুৰা 100% আৰু লগত এপলৰ ওয়াৰেন্টি আছে এপলৰ ওয়াৰেন্টি পাই যাব হয় আৰু ষ্টৰৰ কিবা ওয়াৰেন্টি থাকিব ষ্টৰ ওয়াৰেন্টি যোনকিটাত এপল ওয়াৰেন্টি নাই সেইকিটাত ষ্টৰ ওয়াৰেন্টি এমাহৰ পাই যাব হয় ধৰি লওক কোনবাই iPhone 11 বা 12 ললে তাত ষ্টৰৰ ওয়াৰেন্টি থাকিব পাই যাব 1 মান্থৰ ষ্টৰ ওয়াৰেন্টি পাই যাব হয় iPhone যদি কৰবাক 11 ৰ লাগে বা 12 ৰ লাগে তাতো আপোনালোকৰ ওয়াৰেন্টি পাই যাব আৰু ৰিফাইন্সত কিমান দিব লাগিব তাত 11 ক'ব গলে 7 to 8,000 দিলে ৰিফাইন্সত ওলাই যাব হয় ষ্টক গুটেখিনি ষ্টক আমি দেখুৱাইছো এতিয়া ধৰক এটা ফোন লৈ পেলাই আমি দেখুৱাটো সম্ভৱ নহয় কিন্তু তবু আমাক দেখুৱাই দিব যে 13 পোৱা যায় নেকি 13 ৰ বহুত ডিমান্ড হয় 13 ক দেখুৱাই দিয়ক 13 ৰ ষ্টক ৰহিছে চাব পাৰে বহুত ধুনীয়া ধুনীয়া কালাৰ আছে স্পটলেছ কন্ডিশন আছে হয় আপোনালোকে এটো চাব পাৰে iPhone 13 ৰেড কালাৰ হয় খুব ধুনীয়া কালাৰ মানুহে পছন্দ কৰে iPhone 13 এটা স্পট নাই হয় এটা বহুতে কমেন্ট কৰি সুধিব ধৰক ইয়াৰ বেটাৰি হেলথ অলপ দেখুৱাই দিয়ক যে কেনেকুৱা কি হয় এই চাব পাৰে আমাৰ iPhone 13 বেটাৰি হেলথ 85 আছে 86 আছে বেটাৰি 86 আছে হয় এটো কিমান দামত আহি যাব এটো মাত্ৰ 34,000 দিলে 34,000 দিলে এটো ওলাই যাব কন্ডিশন বহুত ধুনীয়া হৈ আছে এনেকে নহয় অকল বডিৰ কন্ডিশন ভাল আছে
ডিসপ্লেটো বেয়া এনেকুৱা নহয় আপোনাৰ ডিসপ্লেটো চাব পাৰে পুৰা ধুনিয়া হৈছে ন কন্ডিশন হয় ফোনত একো দাগ নাই আপোনালোকে চাব পাৰিছে ধুনিয়া হৈছে ডিসপ্লে পুৰা ওয়ার্কিং আছে না অৰিজিনাল ডিসপ্লে হয় নেক্সট কি দেখাব নেক্সট চাব পাৰে আমাৰ ওচৰত আইফোন 15 প্লাস আছে 15 প্লাস with Apple warranty হয় ব্যাটারি হেলথ চাব পাৰে 100% ব্যাটারি হেলথ কোনো ধৰণৰ বুস্টেড নহয় না একদম জেনুইন ফোন হয় সাইকেল কান আপোনালোকে চাব পাৰে 23 মাত্ৰ 23 বাৰ চাৰ্জ দিয়া হৈছে আইফোন 15 প্লাস 100% ব্যাটারি হেলথ হয় 15 প্লাস কিমান ৰাখিছে এটো দামটো এটো আছে 63 with Apple warranty কিমান দিন ফেব্ৰুৱাৰী 2026 লৈকে এটো Apple warranty পাই যাব অলমোস্ট এবছৰ আপোনালোকে 15 প্লাস পাই যাব with Apple warranty almost 1 year হয় এটো যদি কাৰোবাক ফাইনান্সত লবলগীয়া হয় কিমান সেম দাম দিব লাগিব নেকি সো আইফোন 15 প্লাস যেহেতু দেখিছে 100% ব্যাটারি হেলথ আছে মাত্ৰ সাইকেল কাউন্ট আছে মাত্ৰ 23 এটো 63000 আমাৰ আছে ৰেট অন টেবল আমি সাইড দিম ডিসকাউন্ট কৰি দিম হয় এটো ফাইনান্সত যদি আপোনালোকে লব বিচাৰে 15 পৰা 20000 দিলে আমি এটো দি দিব পাৰিম 15 প্লাস হয় নেক্সট কি দেখাব নেক্সট আছে 16 Pro Max 16 Pro Max লেটেস্ট মডেল হয় আপোনালোকে চাব পাৰে আপুনি দিলে মোক ৰাতি ফোন কৰিব মই আপোনাক বিল লৈ দিম ৰাতি মুঠতে 10টা মান বজাত আপুনি ব্যাটারি হেলথ চাব পাৰে 100 সাইকেল কাউন্ট 67 সাইকেল কাউন্ট আছে মাত্ৰ 2 মাহ মান এটো ইউজ কৰা হৈছে আইফোন 16 Pro Max নতুন দাম আছে 1,40,000 নালাগে 1,40,000 মাত্ৰ 1,13,000 দিওক আৰু আইফোন 16 Pro Max লৈ যাওক 1,13,000 টকা দিলে হৈ যাব ন যদি আমাৰ ভিডিও চাই পেলাই কি কৰিব আইফোন এটো বৰ্তমান অফাৰত আছে তো এটো ফিক্স প্ৰাইস হয় বাকি যিমানখিনি আছে জিনটো আস্কিং আছে তাতকে ডিসকাউন্ট হৈ যাব ভাল এটা ডিসকাউন্ট হৈ যাব ন আৰু কিবা গিফট ৰাখিছে নেকি ধৰক কিবা ফোন ললে কিবা গিফট পাব অলপ জনাই দিয়ক হয় আমাৰ ফোনৰ লগত গুটেকিৰা জি মডেল লয় গুটেকিৰা লগত টেম্পাৰ ফ্ৰী থাকিব এবাৰ লগাই দিম ভাঙি গলে আৰু এবাৰ লগাই দিম ফ্ৰীতে স্পাইজেনৰ কভাৰ দিব স্পাইজেনৰ কভাৰ যেটো আপোনালোকে জানে 400 to 500 আহে এনেকা নহয় যোনটো দিম ভাল প্ৰডাক্ট দিম স্পাইজেনৰ কভাৰ পাই যাব 4 to 500 হয় ৱৰ্ড লগত কেবল অৰিজিনাল পাই যাব হয় এটা আমি দেখিবলৈ পাইছো যে আইফোনৰ লগতে এন্ড্ৰইড ফোনো পোৱা যায় হয় পাই যাব এন্ড্ৰইড ফোনো পাই যাব আপোনাৰ লগত আপোনালোকে যদি আইফোন নালাগে এন্ড্ৰইড যদি বিচাৰিছে আমাৰ এন্ড্ৰইড কো ষ্টক আছে বহুত Realme আছে Oppo আছে Redmi আছে MI আছে IQ আছে Motorola আছে সব পাই যাব এন্ড্ৰইড সেকেন্ড হ্যান্ড পাই না অৰিজিনাল নতুন পাব এন্ড্ৰইড নতুন পাই যাব এন্ড্ৰইড সেকেন্ড হ্যান্ড নাই ন এন্ড্ৰইড পুৰা সিল ট্যাগত নতুন পোৱা যায় আৰু এটা খুদু যে ধৰক সেকেন্ড হ্যান্ড আইফোন আছে কিবা ওপেন বক্সৰ আইফোনো ৰাখে নেকি ওপেন বক্স বুলা বস্তু একো না থাকে হয় রিফারবিশ নলে ইউজ থাকে রিফারবিশ মানে চেঞ্জ হয় যেনটো কেসিফাই সেসিফাই হেতে কৰে হেখিনি আমাৰ নহয় 100% কাস্টমাৰৰ পৰা ফোন লোৱা 100% উইথ বিল আমি বিল দেখাই দিব পাৰিম আপোনালোকে যদি বিচাৰে বিল দেখাই দিব পাৰিম 100% কাস্টমাৰ ফৰ রিফারবিশ নহয় ইউজ কৰা হয় সব অৰিজিনাল কোনো খোলা মাল আমি নাৰাখো গতিকে ইয়াৰ পৰা ললে আপোনালোকে একদম নিশ্চিন্তভাৱে লৈ যাব পাৰিব দোকানৰ পৰা একদম ষ্টৰ ওয়াৰেন্টি দি দিয়ে ষ্টৰ ওয়াৰেন্টি পাই যাব আপোনালোকে যদি কব পাৰে যদি আমি মিছা কথা কৈ বেচিছো যে এটো চেঞ্জ আছিল আমি মিছা কথা কৈ বেচিছো যদি আপোনালোকে ৰিটাৰ্ন লৈ আহিব পাৰে আমি পইচা ৰিফান্ড কৰি দিব ন তো ইমানখিনি কৈছিল যে আপোনালোকে একদম চকু মুজি পেলাই পৰা ফোন লব পাৰে স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ থাকিব দাদাৰ পৰা যদি কিবা জানিবলগীয়া থাকে সকলো সবিশেষ আপুনি ফোন কৰি জানিব পাৰিব গতিকে আজিলৈ ইমানে চাই থাকিব নিউজ মিনিটৰ চেনেলটোত ধন্যবাদ